মই আহি উপস্থিত হৈছোঁ জ্যোতিপ্ৰসাদ প্ৰাথমিক বিদ্যালয়ত আৰু আপোনালোকে এইফালে যে দেখিবলৈ পাইছে তাতে TLM মেলা অনুষ্ঠিত হৈ আছে পিৰাকটা ক্লাষ্টাৰ লেভেলত। তো ভিতৰত ছাৰ বাইদেউসকলে কেনেকুৱা ধৰণৰ TLM খিনি বনাই আনিছে গোটেইখিনি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি আমাৰ পিৰাকটা ক্লাষ্টাৰৰ 10খন বিদ্যালয়ৰ মাজত TLM মেলা অনুষ্ঠিত কৰা হ'ব। তাৰ কাৰণে সমূহ বিদ্যালয়ৰ ছাৰ বাইদেউসকলে বিভিন্ন TLM বনাই লৈ আহিছে আৰু ইয়াৰ পৰা 3টা গ্ৰুপক সিলেকশ্যন কৰা হ'ব আৰু তেওঁলোকে ব্লক লেভেলত TLM মেলাত অংশগ্ৰহণ কৰিব। আমি ক্লাছ 1ৰ পৰাই গৈছোঁ। আমি সৰবৰ্ণকেইটা ইয়াত চিনাকি কৰি দিম। সৰবৰ্ণটো এনেই সিহঁতক দেখালে মানে ধৰক সিহঁতে আকৰ্ষণ নহ'ব পাৰে বস্তু চাব, কিন্তু আমি যদি এনেকৈ এটা পূৰ্ণ আকাৰত দিওঁ তেতিয়া আমি সিহঁতক ধৰক ইয়াতে এনেকৈ দেখাই দিলোঁ এইটো এইটো এনেকৈ গোটেইকেইটাই দেখাই দিওঁ সিহঁতে অখন পঢ়িলে। তাৰপিছত সিহঁতক আমি মাজে মাজে সুধিব পাৰোঁ। ইয়াতে মাজতে এটা সুধি দিলোঁ যে এইটো কি কোৱাচোন, তেতিয়া সিহঁতে বৰ্ণটো চিনি পালে নে নাপালে তেতিয়া আমি গম পাম। বা সিহঁতৰ যেতিয়া নিজে এটা খুলি পিনে সিহঁতে আকৌ এবাৰ চেষ্টা কৰিব যে এইবাৰ মই কম, এইটো আকৌ আগবাঢ়ি আহিব এজনী এইবাৰ মই কম বুলি এনেকৈ সিহঁতে মানে কি এই স্বৰবৰ্ণকেইটা তাৰমানে আপুনি এই স্বৰবৰ্ণকেইটা শিকাই পেলাই ইয়াত মানে উল্টা পাল্টা কৰি ৰাখিছে যে পোৱালীকেইটা ধৰিব পাৰে নে নাই। হয় হয়, ঠিক আছে, ভাল ভাল, হয় হয় হয়, এইটো বুদ্ধিৰ জ্ঞান নহয় জানো বাইদেউ? তাৰপিছত হয় ইয়াতো কালাৰৰ আহি যাব, কালাৰো আহিব। তাৰপিছত এইটো আহিলে আপোনাৰ আমি এনে আকৰ্ষণৰ কাৰণে ধৰক এইটো দিছোঁ আৰু যাতে ৰঙৰ ধাৰণাটো আহি যাব। এইটো আমাৰ ৰং ধৰক এইটো কি ৰং, এতিয়া ৰং কেইটা ধাৰণাটো পাব। তাৰপিছত আকৌ প্লাছ ইয়াতে আহিব আকৌ সপ্তাহৰ নামকেইটা দিছোঁ। ইয়াত 2টা কাম হৈ যাব। ইয়াতে ৰং কেইটা শিকিলে আৰু প্লাছ আপোনাৰ সপ্তাহৰ নামকেইটা শিকিলে। তাৰপিছত ইয়াৰ দিছোঁ আকৌ 1ৰ পৰা 10লৈকে প্ৰথম শ্ৰেণীত সংখ্যাৰ ধাৰণাটো দিছোঁ। 1ৰ পৰা 10লৈকে শিকিলে সংখ্যাটো, তাৰপিছত ইহঁতে কি কৰিম আমি ইয়াতে আগৰ পিছৰ সংখ্যাটো আমি শিকাব পাৰোঁ। ইয়াতে ধৰক 2 দিলোঁ, 2ৰ আগত কি হ'ব 1 2, তাৰ 2ৰ পিছত কি হ'ব 3 2, তেনেকৈ আমি ধৰক 4ৰ আগত কি হ'ব 4ৰ পিছত কি হ'ব এনেকৈ আমি এইটো আমি সংখ্যাৰ ধাৰণাটো দিব পাৰোঁ। প্লাছ আমি আগৰ পিছৰ সংখ্যাটো শিকাব পাৰোঁ। তাৰমানে আপুনি ইয়াৰ জৰিয়তে 1ৰ পৰা 10লৈকে চিনাকি কৰিলে আৰু আগৰ আৰু পিছৰ সংখ্যাৰ ধাৰণা দিলে। ভাল ভাল। তাৰপিছত এইটো দ্বিতীয় শ্ৰেণীৰ কাৰণে বিয়োগৰ ধাৰণা। এইটো ক্লাছ 2 আমাৰ বিয়োগৰ ধাৰণাৰ কাৰণে এইটো বনাইছোঁ। এইটো ধৰক আমি ধৰক সংখ্যাটো বঢ়াই দিব পাৰোঁ। আমি এতিয়া 6লৈকে দিছোঁ। এতিয়া 6টা মাছ আছে, সিহঁতক ধৰক আমি ক'লোঁ যে 6টা মাছত মই 3টা মাছটোৱে খাই দিলে। এতিয়া 3টা মাছ ধৰক সিহঁতে এনেকৈ কাটি দিলে, খাই দিলে এনেকৈ দেখাই দিলোঁ। কেইটা থাকিল তোমালোকে চোৱাচোন, পিছলৈকে জানিব যাতে 3টা থাকিল বাইদেউ। তেনেকৈ সিহঁতৰ এতিয়া কৰিব চেষ্টা কৰিব যে তোমালোকে এতিয়া কৰাচোন, তোমাক 2টা মাছ খাই দিলে, 6টা মাছ আছিলে এই 2টা মাছ খাই দিলে মাছটোৱে। তেওঁলোকে নিজে এটা কৰিব, নিজে গন্তি কৰি গম পাব যে কেইটা থাকিল 4টা। এতিয়া সিহঁতে এইটো নিজে কৰিব আগ্ৰহ আহিব, আকৌ এটা হেৰি কৰিব এটা আনন্দ হ'ল, এটা শিকিলেও লগতে বিয়োগৰ ধাৰণাটো হ'ল। তাৰমানে এনজয় লাৰ্ণিং। হয় ভাল হয়, ল'ৰা ছোৱালীক লৈ ফূৰ্তিও কৰিলে বিয়োগৰ ধাৰণাও দিলে, শিকিব আগ্ৰহ হ'ল। তাৰপিছত এইটো সমাৰ্থক শব্দ, এইটো আকৌ আগতে দিছে দেখালে। পৃথিৱীৰ আন এটা নাম কি ধৰণী। এনেকৈ পৃথিৱীক আমি আন এটা নাম ধৰণী বুলিও পৃথিৱীয়ে বুজাম। মেলাত যোগদান কৰিছে নহয় জানো? কি আনিছে বা যদি আপোনালোকে অলপ দেখাই পেলাই আমাক বুজাই দিলে আমি ভাল পালোঁ হয় বাইদেউ। আমি প্ৰথমে 1ৰ পৰা ষ্টাৰ্ট কৰি আছোঁ। সিহঁতক শিকিবলৈ দিম। কোনটো কেইটামান ওচৰত মাতি আনি সিহঁতক কম বিলাক ইয়াতে আছে, তোমালোকে বিলাক বিচাৰি ওলোৱাচোন নিজে নিজে। এজনে কৰিব, আকৌ এটা এনেকৈ ৰাউণ্ড কৰাই আৰু এজনক সুধিব চোৱাচোন এইটো ক'ত আছে, বা এইটো ক'ত আছে, এনেকৈ শিকাব পাৰিম। তাৰপিছত তাৰমানে এইটো খেলিব লগতে জয়ফুল লাৰ্ণিং। তাৰপিছত আমি আকাৰ ইচিকাৰ হৰচিহ্নবিলাক চিনাবলৈ ইয়াতে এইটো কি হয়, এইটো অৰ কিবা আছে নেকি হৰচিহ্ন, এতিয়া ইয়াৰ পৰা ওলাব নাই। তাৰপিছত আত আছে নেকি, আতে আকাৰ, ইয়াতে আমি এটাবিলাক দিব পাৰোঁ যে আম এটা আম দিব পাৰোঁ। তাৰপিছত এতিয়া ইকাৰ ই দিব পাৰোঁ। এনেকৈ গোটেইবিলাক চিনাকি কৰিব পাৰোঁ। দীৰ্ঘইতে দীৰ্ঘইকাৰ ইগল, তাৰপিছত উতে উকাৰ উল এনেকৈ দি গোটেইবিলাকত আমি স্বৰচিহ্নৰ লগত পৰিচয় কৰাব পাৰোঁ। তাৰপিছত আমি সিহঁতক মৌখিক ভাষাৰ বিকাশ কৰিবলৈ এইটো কথোপকথন চাৰ্ট
এটা চিত্ৰ দি আছে যে এতে কি এইটো কি কোৱাচোন কি এইটো সিহঁতে এতিয়া ক'ব এইটো কি ৰামধেনু হয় রামধেনু আকাশত রামধেনু উঠিছে আজকে আকাশে রামধেনু উঠেছে যত সুধিব সিহঁতক মানে তেওঁলোকক মই সুধিব দিম যে এইটো কি 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 ইয়াতে কি কি ৰং আছে তেতিয়া তেওঁলোকে ক'ব মানে মৌখিক ভাষা যেটো ক'বলৈ লিখিব নোৱাৰিব ক্লাছ 1 ষ্টুডেণ্টে হয় তাৰপিছত ইয়াতে এইটো কি আছে এইটো মেলা মেলাত কি কি বস্তু পোৱা যায় ক'ত ক'ত তোমালোকৰ গাঁৱত মেলা হয় নেকি হয় বুধৰ জ্ঞানটো আহিব এইটোৰ মাধ্যমত মানে ইংৰাজীৰ যেটো 1 2 সেইখিনিৰো জ্ঞান সিহঁতে পাব তাৰ লগতে ইনক্লুসিভ এডুকেশ্যন যাৰ ওপৰত আমাৰ ট্ৰেইনিংবোৰত বহুত গুৰুত্ব দিয়া হয় সেইখিনিৰো আমি মানে খ্যাল ৰাখিছোঁ ইয়াতে যিখন বাচ্চা মানে চাবলৈ নোৱাৰে সেই বাচ্চাটোৱে কি কৰিব ধৰি পেলাই 1 2 লিখিবলৈ কেনেকুৱা বা 1 2 ক'ত আছে 2 2 ক'ত আছে ঘড়ীত ক'ত থাকে সেইখিনিৰ জ্ঞান বা ধাৰণাটো সিহঁতে পাব পাৰিব আকৌ 1 2 আমি এনেকুৱা সিস্টেমত আকৌ অলপ সিহঁতক এনজয়ফুল কৰাৰ কাৰণে আমি সিহঁতক দেখাই দিওঁ যে এইটো কিহৰ বক্স যে নাম্বাৰ বক্স চোৱা এই নাম্বাৰটো আছে নাম্বাৰটো এনেকুৱা কৰি দিম নে যে বক্সটো গায়ব হৈ যাব নাম্বাৰকেইটা ওলাই আহিব তেতিয়া আমি সিহঁতক এইটো সিস্টেমত দেখাই দিওঁ চোৱা এতিয়া বক্স নাই আমাৰ নাম্বাৰকেইটা ওলাই আহিব তেতিয়া আমি এই আমাৰ বাংলাত 1 এই একক ইংৰাজীত 1 বুলি কয় দেখাই দিলোঁ আৰু এটা বুজোৱাৰ কাৰণে এটা বস্তু যিকোনো আমি ইয়াত ব্যৱহাৰ কৰিছোঁ আৰু ইয়াত 2 ইংৰাজীত 2 বুলি কয় একেলগত আমি ইংৰাজী আৰু আমাৰ অসমীয়া দুটাই আমি শিকাব ফেমিলি গছ বুলি মই দিছোঁ এই ফেমিলি গছৰ পৰা এই সিহঁতৰ গোটেই ফেমিলি ৰিলেশ্যনটো কি হয় এইটো আমি বুজাই দিওঁ যেনেকুৱা গ্ৰেণ্ড ফাদাৰ তাৰপিছত গ্ৰেণ্ড ফাদাৰক আমাৰ ভাষাত কি কয় ঠাকুম দাদু এয়া ঠাকুৰ দাদু গ্ৰেণ্ড মাদাৰ ঠাকুমা এই ঠাকুমা ফাদাৰ বাবা মাদাৰ মা তৃতীয় শ্ৰেণীৰ ক্ষেত্ৰত বা 4 5ৰ ক্ষেত্ৰতো হ'ব পাৰে এইটো আদি আছে অন্ত বা অন্ত খালে আদি বিপৰীত শব্দৰ অৰ্থ সিহঁতে এনেকৈ জানিব পাৰিব আমি শিকাই দিম আদি অন্ত আদি এইটো কি বুলি কম সিহঁতেতো ইতিমধ্যে পঢ়িব পৰা হৈছে সিহঁতে ক'ব পদুম কোৱাৰ লগে লগে পদুমৰ আৰু এটা নাম আছে তাৰপিছত মই এনেকৈ দেখুৱাই দিম কমল তেতিয়া পদুমক কমল বুলিও কয় সিহঁতে লগে লগে তাৰপিছত আহিলোঁ এইটো হ'ল স্বৰবৰ্ণৰ লগতে ইংৰাজী বৰ্ণ কেইটামান এইখিনিত যিখিনিত তাৰমানে ধৰে আৰু সেইখিনি দেখুৱাই দিছে ইয়াত ধৰক অ এইফালে আছে ইংৰাজী এ আখৰটো এইফালে আৰ লগত বি আখৰটো দি দিছোঁ হস্ৰইৰ লগত চি ইয়াৰ একোটা শব্দ দিয়া আছে তলত ধৰক হস্ৰৰ পৰা কি হয় কোন সূতা ৰিৰ পৰা ৰিহি এৰ পৰা এৰাপাত ওৰ পৰা ঐৰাপাত নোহোৱাকৈ মানে শব্দ গঠন কৰিব পৰাত এইটো টিএলএম যেহেতু ক ৰ তকৰত খ ৰম অখৰম গ ৰ লগৰল চ ৰ নচৰণ এইটো আপুনি কি ক্ষেত্ৰত বনাইছে কি বুজাব লাগিব এইটো আমি মানে আকৃতি ধাৰণা দিবৰ কাৰণে আচ্ছা আকৃতি মানে কি জ্যামিতি নে ৰঙৰ ধাৰণা এইটো আমি জ্যামিতিক আকৃতিও দিব পাৰি ৰঙৰ ধাৰণাও দিব পাৰি দুটা কামতে হ'ব যেহেতু ল'ৰা ছোৱালীয়ে ৰংচঙীয়া বস্তুখিনিয়ে ভাল পায় এনেকৈ ঘূৰণীয়াটো কি কয় বৃত্ত বুলি কয় আৰু ইয়াত মানে ত্ৰিভুজ বুলি কয় যিহেতু এইটো ৰংটো কৈ দিম ৰঙা বা ইংৰাজীতো ক'ব পাৰি ৰেড বুলি আৰু বৰ্গ এইটো আয়ত কালাৰটো কৈ দিব কলা হালধীয়া আপনি মানে ক শ্ৰেণীৰ প্ৰথম শ্ৰেণীৰ দ্বিতীয় শ্ৰেণীৰ সংখ্যাৰ ধাৰণা দিয়াৰ কাৰণে এইখন ব্যৱহাৰ কৰে হয় ঠিক আছে উপযুক্ত হৈছে ভাল হৈছে আৰু স্যাৰ ল'ৰা ছোৱালী যেতিয়া ক শ্ৰেণী আৰু 1ৰ ABCD বিলাক শিকিব সিহঁতে হয় তাৰপিছত সিহঁতক ভাৱেলৰ আৰু কনচনেন্ট ধাৰণা দিয়াৰ বাবে এইটো ভাৱেল আৰু এইটো কনচনেন্ট এনেকুৱা স্যাৰ মানে এইটো ক্লাছ 5 লৈকে চলিব আপোনাৰ সংখ্যাৰ ধাৰণা দিয়াৰ কাৰণে সৰু সৰু ল'ৰা ছোৱালীক সংখ্যাৰ ধাৰণা দিয়াৰ কাৰণে এখন এটা বনাইছোঁ তোমালোকে এইটো কিমান দেখা পাইছানে এনেকুৱা বুলি ক'ম তাৰপিছত এইটো কিমান বুলি ক'ব সিহঁতে হা তাৰপিছতে মই সিহঁতক লগাব দিম কোনটোত লাগে তাৰপিছত এই একটো যেনিবা ইয়াতে লাগিল এতিয়া মই ক'ম এইটো কি ইয়াতে কেইটা মাৰ্বল আছে এটা এই যে এটা এক
তাৰপিছত কেইটা ফুল আছে এয়া দুটা তাৰপিছত কেইটা গিলাস আছে ছাৰ বাইদেউসকলে ধুনীয়া ধুনীয়া TLM বনাই লৈ আহিছে আপোনালোকে দেখিবলৈ পাইছে আৰু স্বৰচিহ্ন ল'ৰা-ছোৱালীক কৰিব আনিছোঁ অ চিহ্নাই আৰ আকাৰ হস্যই হস্যইকাৰ দীৰ্ঘই দীৰ্ঘইকাৰ হস্যৌ হস্যৌকাৰ দীৰ্ঘৌ দীৰ্ঘৌকাৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত তেনেকৈ আগৰ সংখ্যা সংখ্যাকেইটা এনেকৈ কৰি পিছৰ সংখ্যা আগৰ সংখ্যা পিছৰ সংখ্যা ছাত্ৰ ছাত্ৰীক ৰঙৰ ধাৰণা দিবলৈ ওলাইছোঁ ৰঙৰ ধাৰণা মানে এনেকৈ এইখন এনেকৈ ঘূৰাই দিলে এইটো হ'ল কমলা ৰং তাৰপিছত ইয়াতে মই লিখি দিছোঁ ইয়াত কমলা তাৰপিছত এনেকৈ মই এইখন ঘূৰাই দিছোঁ এনেকৈ ঘূৰাইছোঁ ঘূৰাই ইয়াতে বগা লিখিছোঁ সিহঁতক মই দিছোঁ এইটো কি ৰং বগা সিহঁতে বগা বুলি ক'ব শিক্ষাৰ্থীসকলে মই এইটো 7 বাৰৰ নাম হেৰি কৰিছোঁ লিখিছোঁ 7 বাৰৰ নাম এটা ছবিটো চাব ছবিটো চাই মানে আকৰ্ষিত হ'ব আকৰ্ষিত হয় মই ছবিটো চাৰিওফালে এনেকৈ 7 বাৰৰ নাম লিখি দিছোঁ দেওবাৰ সোমবাৰ মঙলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ এনেকৈ মই 7 বিভিন্ন ৰঙেৰে লিখি 7 বাৰৰ নামত মানে সপ্তাহৰ নামকেইটা ধাৰণা দিব পাৰে ভাৱেলকেইটা আমি যদি শিকাবলৈ যাওঁ তেতিয়াহ'লে সিহঁতে ফুলৰ প্ৰতি আকৰ্ষিত হয় কালাৰৰ প্ৰতি আকৰ্ষিত হয় গতিকে তেওঁলোকক যদি আমি এই বস্তুটো দেখুৱাওঁ সিহঁতৰ অতি সহজতে মনত থাকিব নেক্সট আমি যদি অসমীয়াৰ নিউমাৰ্চলৈ যাওঁ তেতিয়াহ'লে চাওক লেটাৰ্ছলৈ যাম তেতিয়া আমি প্ৰথমতে অ আখৰটো শিকাইছোঁ অ দি আমি কি শব্দ ক'ব পাৰোঁ এনেকৈ চাব অমিতা আটো শিকালে আম হচৰি হ'লে ইটা দীঘৈ হ'লে ইগল এনেকৈ কৰি আমি গোটেইখিনি দেখুৱাৰ পিছত সিহঁতক যেতিয়া এই আখৰটোৰ কোনো কাৰ নাই গতিকে তাৰ কাৰটো দেখুওৱা হোৱা নাই আকাৰ এনেকৈ আকাৰ হচৰিকাৰ দি আমি যদি আখৰ ব্যৱহাৰ কৰোঁ আখৰ ব্যৱহাৰ কৰিলে তেতিয়া কি উচ্চাৰণ হ'ব সেই উচ্চাৰণখিনি আমি ধুনীয়াকৈ বেলেগ বেলেগ আখৰ দি দেখাইছোঁ কিয় অকল এটা আখৰে শিকালে নহ'ব গতিকে গোটেইকেইটা আখৰ আমি ইয়াত যিমান পাৰিছোঁ সোমোৱাই দিছোঁ এনেকৈ কৰি আমি স্বৰচিহ্নৰ ইউজটো ক্লাষ্টাৰ লেভেল TLM মেলাজি ইয়াতে সমাপ্ত কৰা হ'ল আৰু এতিয়া বিচাৰক মণ্ডলীয়ে বিদ্যালয়সমূহৰ পৰা 3খন বিদ্যালয়ক বাছনি কৰিব দ্বিতীয় স্থান পিৰাকটা প্ৰাথমিক বিদ্যালয় আৰু প্ৰথম স্থান লাভ কৰিছে অৰবিন্দ বিদ্যা নিকেতন আজি TLM মেলাত প্ৰথম স্থান লাভ কৰে অৰবিন্দ বিদ্যা নিকেতন হাইস্কুল আৰু দ্বিতীয় স্থানত আমাৰ পিৰাকটা প্ৰাথমিক বিদ্যালয় আৰু তৃতীয় স্থান লাভ কৰে পিৰাকটা মিলন প্ৰাথমিক বিদ্যালয়ে ইয়াৰ পিছত আমি সকলোৱে মিলি একেলগে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰোঁ আজি বহুত ভাল লাগিল TLM মেলাত অংশগ্ৰহণ কৰিব পাই এতিয়া আমি সকলোৱে লগে ভাগে এসাঁজ খালোঁ তো বন্ধুসকল মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব